নমস্কাৰ, মই তিতিৰাজকা। মই এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বহুত গৰম এইকেইদিন, সেইকাৰণে ভাবিলোঁ অকণমান ঠাণ্ডা জেগালৈ যাওঁ বুলি। আমি এতিয়া আহি আছোঁ মেইন জেগাটোলৈ। যিহেতু বাগান পায় মাজত, বাগানৰ মাজে মাজে আমি আহি আছোঁ। সেয়া আমি পাই আৰু এতিয়া বেছি দূৰ নাই। যিহেতু আমাৰ বাহঁত আৰু ভাইটি ভিনদেউ লগতে ভণ্টি দুজনী মানুহ আহিছে। এইবোৰ জেগাত অকলে যাব মন নাযায়, যিহেতু বাহঁত থকাৰ কাৰণে বাহঁতে ক'লে ব'ল যাওঁ বুলি। সেইকাৰণে আমিও লগতে গ'লোঁ আৰু দেখিছেনে ৰাস্তাটো ইমানেই ধুনীয়া। আহি আৰু এইডোখৰত পোৱা মাত্ৰকে কিবা এটা ঠাণ্ডা ঠাণ্ডা লাগি গৈছে। যিহেতু গছ গছনি বহুত আছে, সেইকাৰণে বহুত ঠাণ্ডা লাগিছে। তাৰপিছত আমি পালোহি এতিয়া আমি কাকৈ হেংগিং ব্ৰিজখনৰ ওচৰতে ভাবিলোঁ আমি গা ধুওঁ বুলি। আমি চব লৈ গৈছোঁ। এয়া আহি আছে আমাৰ পল্টন সকলো। সেইফালে আগতে গৈছোঁ যদিও এনেকৈ গা ধোৱাকৈ যোৱা নাছিলোঁ। ঘৰত গোটেইখিনি থকাৰ কাৰণেহে সাহস হ'ল। আচলতে ভাইটিয়ে আছিলেহি স্কুটিত আৰু বাহঁতো আছিলে, চব মিলি যাওঁ বুলি। এইকেইদিনত ইয়াত গা ধুবলৈ কোন কোন গৈছে বাৰু কমেণ্ট কৰিব দেই। বহুত মানুহ গৈছিলে, সেইদিনাখনি বহুত মানুহ আছিলে। আমি কিন্তু অকণমান আগতীয়াকৈ গৈছিলোঁ কাৰণে আমি মানুহখিনি পিছত আহি থাকোঁতেহে লগ পাইছিলোঁ। কিন্তু সেইদিনাখনি বহুত মানুহ বেছি গৈছিলে। কিমান যে ফূৰ্তি সিহঁতৰ কেইজনী দেখিছেনে। লগতে মোৰো নোহোৱা নহয় বাৰু, মই এনেকৈ গা ধুই আগতে পোৱা নাছিলোঁ যে, সেইকাৰণে আজি পাই পিনি পূৰা ফূৰ্তি কৰিছোঁ। তাৰপিছত ভাইটি ভিনদেউ আৰু দেহাই গা ধুই আছে এইফালে। তাৰপিছত আমি ইটো ছাইডলৈ আছিলোঁ। যিহেতু এজনী মই আকৌ এনেকৈ ৰিলচ এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু নহ'লেগৈ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড ফ'ল' কৰি দিব।